এটা ব্যস্ত পথ আৰু ইয়াত যোৱা 2 দিনৰ আগতো ডাঙৰ এটা এক্সিডেণ্ট হৈ গৈছে আৰু আজিও খবৰ পাইছোঁ যে এক্সিডেণ্ট হৈছে। টাইম যুৱ পৰিষদ অসম টাইপাৰ আজি খোৱাং মহিলা পৰিষদৰ উদ্যোগত যি এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থান দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ আজি এই স্থলী পুৱাই আমি অসম চৰকাৰক আমি এটা প্ৰত্যাহ্বানমূলক এটা মেছেজ দিব পঠিয়াইছোঁ যে আমাৰ এই আহোমসকলক কিয় বাৰে বাৰে তেওঁক প্ৰবঞ্চনা কৰি আহিছে। চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু আহোমসকলক জনজাতিকৰণৰ যি প্ৰদান কৰা কথাটো বাৰে বাৰে এই আহোমসকলক প্ৰবঞ্চনা কৰি আহিছে। আমি অহা 26ৰ নিৰ্বাচনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিম যদিহে আহোমসকলক অতি শীঘ্ৰেই জনজাতিকৰণৰ প্ৰদান নকৰে, তেনেহ'লে আহোমসকলে মাৰ বান্ধি থিয় হ'ব অহা 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ পৰা। আজি আমি টাই আহোম যুৱ পৰিষদ অসম খোৱাং মহিলা পৰিষদৰ উদ্যোগত খোৱাংবাসী ৰাইজৰ সহযোগত আজি আমি অৱস্থান ধৰ্মঘট দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ। বিশেষকৈ আমি দেখিছোঁ যে প্ৰত্যেক বছৰে প্ৰত্যেকবাৰেই আমাৰ যিসকল শাসনলৈ চৰকাৰ আহে প্ৰত্যেকে আমাক টাই আহোম জনগোষ্ঠীটোক আমাক জনজাতিকৰণ দিয়া যিটো প্ৰলোভনৰ যিটো ৰাজনীতি কৰে আমি তাক আজি ধিক্কাৰ জনাইছোঁ। যিহেতু আমি দেখিছোঁ যে টাই আহোম জনগোষ্ঠীটো বিভিন্ন কাৰণত বাৰে বাৰে অৱহেলিত হৈ আছে। আজিৰ তাৰিখত যদি আমাক দেখা যায় যে টাই আহোমৰ এই ৰাজনৈতিকভাৱেই হওক বা শিক্ষাগতভাৱেই হওক বিভিন্ন ক্ষেত্ৰত টাই আহোমসকল আজিৰ দিনত বাৰে বাৰে পিছ পৰি গৈছে। গতিকে আমি টাই আহোম জনগোষ্ঠীটোৱে জনজাতিকৰণ আমি বিচাৰিছোঁ। আমি জনজাতিকৰণ বিচাৰিছোঁ এইটো কাৰণে আমাৰ টাই আহোম যিসকলৰ জনগোষ্ঠী আছে তেওঁলোকৰ নিজৰ টাইটিয়া আছে। গতিকে আমাৰ এইটো জন্মস্বত্ব অধিকাৰ আমাক জনগোষ্ঠী লাগিবই। অনাগত দিনত যদি আমাক অসম চৰকাৰে জনজাতিকৰণ যদি আমাৰ জনগোষ্ঠীটোক প্ৰদান নকৰে, তেনেহ'লে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ মাৰ বান্ধি আমি থিয় হ'ম। এই আমি প্ৰতিবাদ স্থলীৰ পৰাই আমি অসম চৰকাৰক আমি জনাই দিবলৈ বিচাৰিছোঁ যে অহা 26ৰ আগত আমাক টাই আহোমসকলক আমাক জনজাতিকৰণ প্ৰদান কৰক। টাই আহোম যুৱ পৰিষদ টাইপাৰ খোৱাং আঞ্চলিক মহিলা পৰিষদৰ পৰা আমি ৰাজ্য চৰকাৰলৈ এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ আহোম জাতিটোক অতি সোনকালে জনজাতিকৰণ প্ৰদান কৰে, যাৰ কাৰণে আমি বহু ক্ষেত্ৰত বঞ্চিত হ'বলগীয়া হৈছে জনজাতিকৰণ নিদিয়াৰ কাৰণে। সেইকাৰণে অহা 26ৰ নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণ প্ৰদান কৰে যেন তাৰ বাবে আমি আজি দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছিলে। আৰু এইটোৱে মোৰ ৰাজ্য চৰকাৰলৈ আহ্বান যে টাই আহোম জনগোষ্ঠীটোক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।